এতিয়া কমাত গৰম হৈ পৰিছে সামগ্ৰীৰ ৰাজনীতি আৰু দেখিবলৈ পোৱা গৈছে এফালে যদি বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা আৰু আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনে ব্যাপক ৰূপত প্ৰচাৰ চলাইছে। এই মুহূৰ্তত মই বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাৰ লগত উপস্থিত আছোঁ আৰু উল্লেখ কৰিছোঁ যে তেওঁ যি জিলা কাৰ্যালয় আছে সেই জিলা কাৰ্যালয়ত আহি উপস্থিত হৈ এইদৰে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰে পৰিৱেশটো দেখাইছোঁ আৰু পোনপটীয়াকৈ তেখেতৰ মন্তব্য মই এই মুহূৰ্তত সংগ্ৰহৰ বাবে চেষ্টা কৰিম। শৃংখলিতভাৱে মই গণতন্ত্ৰ এইটো এটা উৎসৱ উপনিৰ্বাচন সকলো মানুহৰ জীৱনৰ মূল্য আছে সকলোৱে খুব সহিষ্ণুতাৰ সৈতে যাতে আমি এইকেইদিন পাৰ কৰিব পাৰোঁ মই তাৰ কাৰণে অনুৰোধ জনাইছোঁ। কিন্তু কংগ্ৰেছ দলৰ যি এই পুৰণা ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি সেই পুৰণা হিংসাত্মক ঘটনা তেখেতে এতিয়া পুনৰাবৃত্তি ঘটাবলৈ চাইছে। আজিৰ দিনত কংগ্ৰেছ দল হাৰিছে ইতিমধ্যে আৰু সেইদৰে তেখেতলোকে হিতাহিত জ্ঞান হেৰুৱাই তেখেতসকলে আজিৰ দিনত এনেকুৱা ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হ'বলৈ চাইছে। আইনে নিশ্চয় উচিত ব্যৱস্থা ল'ব। মই কংগ্ৰেছ দলৰ এনেকুৱা ধৰণৰ হিংসাত্মক ঘটনা মই গৰিহণা দিছোঁ। আজি যিহেতু সৰ্বানন্দ সোণোৱাল আহিব আপোনালোকে ৰেলি কৰিব যোৱাৰ 7 তাৰিখে মানে মুখ্যমন্ত্ৰী মহোদয় কৰি থৈ গ'ল। আজি আমবাগানত আমাৰ এটা ৰোড শ্ব' আৰম্ভ হ'ব, তাৰপিছত এখন সভা অনুষ্ঠিত হ'ব। গতিকে সকলো ৰাইজৰ লগত আমি সকলো আমাৰ গোটেইকেইজন জ্যেষ্ঠ নেতা আহিছে। মই পুনৰাই কৈছোঁ সামগ্ৰীত আমি ইতিমধ্যে জিকিছোঁ। আৰু যিহেতু কালি আক্ৰমণৰ এটা ঘটনা সংঘটিত হৈছে আৰু আজি তানজিল হুছেইন ডাঙৰীয়াই এটা অভিযোগ তুলিছে যে উছমান আলীৰ ঘৰত চাৰিজাই সজীৱ গুলী পাইছে আৰু আৰক্ষীৰ লোক জড়িত আছে বুলি কৈছে। প্ৰথম কথা মই এইটো বিষয়ে নাজানো, কিন্তু কংগ্ৰেছ দলৰ মই পুনৰাই কৈছোঁ কংগ্ৰেছ দলে সকলো ধৰণৰ এনেকুৱা ধৰণৰ হিংসাত্মক ঘটনা যিটো প্ৰৰোচনা মই কি গুলি পাইছে মই নাজানো, কিন্তু তানজিল হুছেইন ডাঙৰীয়াক মই পুনৰাই বাৰম্বাৰ অনুৰোধ জনাম যে কংগ্ৰেছ দলে যি হিংসাত্মক ঘটনা আশ্ৰয় লৈছে এই হিংসাত্মক ঘটনাই আপোনাৰ মোক ব্যক্তিগতভাৱে ক্ষতি নকৰিলে কিন্তু জনগণৰ ক্ষতি কৰি আছে। আপোনালোকৰ যিটো ধাৰা যিটো DNA যিটো পলিটিকেল আপোনালোকে এটা খুব হষ্টাইল আপোনালোকে এটা কণ্ডিশ্যন আপোনালোকে ক্ৰিয়েট কৰিব বিচাৰে। এনেকুৱা ধৰণৰ আপুনি মই যুৱ প্ৰজন্মৰ ৰাজনীতিবিদ আপুনি মই খুব সংযমী হৈ পেলাই আমি ৰাজনীতিটো পৰিচালনা কৰিব লাগে। কিন্তু যদি কিবা গুলি কংগ্ৰেছৰ ঘৰত উদ্ধাৰ হৈছে কংগ্ৰেছ দলৰ এইটো ট্ৰেক ৰেকৰ্ড আছে। কংগ্ৰেছ দলৰ আপোনালোকে দেখিছিল যে মাজতে কেইজনমানক পুলিচে তেওঁলোকক লুকআউট নটিচ দিছিলে কংগ্ৰেছ দলক। পিছত ৰকিবুল হুছেইন ডাঙৰীয়াক অভিযোগ কৰিলে যে এইটো পুলিচে এনেই ব্যৱস্থা লৈছে, কিন্তু পিছত দেখা গ'ল তেওঁলোক অপৰাধী আছিল, গৰু চোৰ আছিলে, চোৰাং বেপাৰী আছিলে, অস্ত্ৰ ব্যৱসায় কৰা ব্যক্তি আছিলে। গতিকে আজিৰ দিনত সামগ্ৰীত বহুতো ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিনত বহুত মানুহৰ ঘৰত অবৈধ অস্ত্ৰ শস্ত্ৰ ৰখা অভিযোগ আছে। এইটো সকলোৱে জানে পিষ্টলৰ পৰা আৰম্ভ কৰি। গতিকে এইবোৰ বস্তু কেতিয়াবা এতিয়া উলিয়াবলৈ তেওঁলোকে চাইছে, কাৰণ কংগ্ৰেছ দলৰ যেতিয়া গণভিত্তিক কংগ্ৰেছ দলে হেৰুৱাই পেলায় কংগ্ৰেছ দলে তেতিয়া অস্ত্ৰ শস্ত্ৰৰ জৰিয়তে বাহুবল সৰ্বস্বৰ ৰাজনীতি আশ্ৰয় লয়। কিন্তু এইবাৰ এই বাহুবল সৰ্বস্বৰ ৰাজনীতি আশ্ৰয় নহ'ব। আমি ইতিমধ্যে দেখিছোঁ শুনিছোঁ যে কেইবাজনো ব্যক্তি কোনোবা দুজনমানক লখিমপুৰৰ পৰা আনিছে, কোনোবা কেইজনমানক আনি পেলাই ধুবুৰী গোৱালপাৰা মানুহে আহি পেলাই অঞ্চলে অঞ্চলে টকা পইচা বিলত লাগি গৈছে। প্ৰত্যেকটো ভোটৰ কাৰণে তেওঁলোকে এতিয়া হাপাধৰি খাব লগা হৈছে। কিন্তু এনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰলোভনে এইবাৰ কাম নকৰে। মই পুনৰাই কৈছোঁ আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াই নিৰ্বাচন খুলিছোঁ। দেশৰ সংবিধান দেশৰ প্ৰশাসন ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁট এবাৰ জিকিছোঁ। ডিপ্লুৰঞ্জন শৰ্মাৰ প্ৰতিক্ৰিয়া আমি আপোনালোকক শুনাইছোঁ। ডিপ্লুৰঞ্জন শৰ্মাই ইতিমধ্যে কৈছে যে তেওঁলোক সামগ্ৰীত জিকিছে, তেওঁলোকৰ বিজয় নিশ্চিত, এক প্ৰকাৰ তেওঁলোক বিজয়ী হৈছে বুলিয়ে ক'ব পাৰি বুলি মন্তব্য কৰিছে। আৰু এই যিবোৰ ঘটনা হিংসাত্মক ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে সমগ্ৰ সামগ্ৰীত, সেই ঘটনাবোৰৰ বাবে তেওঁ পোনপটীয়াকৈ কংগ্ৰেছক জগৰীয়া কৰা পৰিলক্ষিত হৈছে।